যোৱা ৰাতি প্ৰায় 2:30মান বজাত ৰাতি আমাৰ ঘৰত হাতী আহে। হাতী আহি গ্ৰিল ভাঙিছে, কাষতে গছ গছনি আছিলে এইবোৰ ভাঙিছে, খাইছে। কলগছ আছিলে, কলগছ ভাঙিছে। আহি গ্ৰিল ভাঙিলে, গ্ৰিল ভাঙি শব্দ হোৱাৰ পিছত ৰাতি মোৰ মিছেছ আছিলে ঘৰত, ল'ৰা দুটা আছিলে সৰু সৰু। সাৰ পাই ভয় খালে কিহৰ শব্দ হৈছে। বাহিৰত ওলাই আহি দেখে হাতী, মস্ত এটা ডাঙৰ হাতী। দুটা হাতী আছিলে, এটা পোৱালি অলপ আৰু এটা ডাঙৰ আছিলে। তাৰপিছতে আমাৰ কাষৰীয়া দাদাহঁতে মানে সাৰ পালে, সাৰ পোৱাৰ পিছত আহিলে, আগবাঢ়ি আহিলে, হুলস্থুল কৰাৰ পিছত হাতীকেইটা আঁতৰি যায়। আপোনালোকৰ ইয়াত এয়াই প্ৰথম নে আগতো হৈছে? নাই, প্ৰতি বছৰে হয়। প্ৰতি বছৰে এনেকৈ হাতী আহে। ওচৰত খেতি পথাৰ আছে, খাব আহে। তাৰপৰা পিছফালেদি আহে, আহি আমাৰ পিছফালে বাগান আছে, চেগুন বাগান। গছ গছনি ভাঙি শেষ, সেইফালে একো নাই গছ। আৰু ইফালে ঘৰত প্ৰতি বছৰে আহি কিবা নহয় কিবা ক্ষতি কৰিয়ে আছে আমাৰ। আপোনালোকে ফৰেষ্ট বিভাগৰ পৰা কিছু সাহাৰ্য পাইছে নাই? তেনেকৈ আজিলৈ ক্ষতি হোৱাৰ তাৰ ক্ষতিপূৰণ একো পোৱা নাই। তেনেকৈ পালে ভাল লাগে, কাৰণ আমাৰ ক্ষতি হৈ থাকে প্ৰতি বছৰে। আমি কিমান কষ্ট কৰি এটা ঘৰ বনোৱা যায়, কিবা বহুত কষ্ট কৰি উপাৰ্জন কৰোঁ, কিছু কোম্পানীত কাম কৰোঁ। আপোনালোকে এনে জনাই নে নাই? জনোৱা হৈছে, এইবোৰ জানে। তেওঁলোকে ইয়াত আহে, প্ৰতি বছৰে তেওঁলোক আহে, হাতী খেদাৰ সময়ত আহে। এতিয়া এইটো সময়ত নাহে, তেওঁলোকে একো গম নাপায়। এতিয়া কি ক'ব আপুনি, কি ক'ব যিহেতু আপোনালোকৰ ঘৰ চৰ ভাঙি গ'ল? হয়, এতিয়া কি ক'ব আপুনি? মই বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাব বিচাৰোঁ, যাতে আমাৰ এই দুখীয়া পিছপৰা অঞ্চলটো মানে তেওঁলোকক আমাক অলপ চাব লাগে। সাহাৰ্যটো দিয়াটো বিচাৰোঁ সেইটো, কিন্তু আমাক প্ৰতিৰোধ হিচাপে ইয়াত পহৰাদাৰ ব্যৱস্থা এটা কৰিব লাগে। আৰু ইয়াত বিশেষকৈ আমাৰ খেতি প্ৰধান অঞ্চল। ইয়াত দুখীয়া মানুহ আছে, বহুত খেতি কৰিয়ে খায়। এই খেতিবোৰ যদি নহয়, মানুহ আমাৰ ইয়াত চলিব কেনেকৈ? আপোনাৰ নাম আৰু আপোনাৰ ঠাইখিনিৰ নাম কি? মোৰ নাম দুলন নাথ। এইটো হাবাইপুৰ অঞ্চল হয়, পশ্চিম কাৰ্বি আংলং হয়, গোহাগাঁও। আৰু ইয়াৰ প্ৰায়বোৰ আমাৰ দুখীয়া মানুহে কোম্পানীত কাম কৰে। এতিয়া আমি ৰাতি হ'লে কোম্পানীত কাম কৰিব যাওঁ, নাইট ডিউটি পৰে। এতিয়া ঘৰখন আমি এৰি থৈ যাব মানে বহুত চিন্তা হয়। ৰাতিপুৱালৈ কেনেকৈ আহি ঘৰখন পাম, সুৰক্ষিত আছেনে নাই, সেইটো লৈ আমি বহুত চিন্তাত পৰোঁ। ৰাতি প্ৰায় 2টা-2:30 বজাত মই ডিউটিত আছোঁ। তেনে অৱস্থাত মোৰ ঘৰৰ পৰা ফোন কৰিছে হাতী আহিছে, কিন্তু সেই অৱস্থাত মই এৰি থৈ আহিব নোৱাৰোঁ আৰু বহুত চিন্তিত থাকিব লগা হৈছে।